114খন প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ বাবে সুখবৰ নৱবৰ্ষৰ পূৰ্বে নিযুক্ত হ'ব 394 গৰাকী শিক্ষক টেট অনুষ্ঠিতৰো পৰিকল্পনা শিক্ষা বিভাগৰ নিযুক্তি দিব 9000 শিক্ষকক ৰাজ্যৰ প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহত অতি শীঘ্ৰে হ'ব শিক্ষক নিযুক্তি বিশেষকৈ ৰোষ্টাৰ অনুমোদিত 114খন প্ৰাদেশিকৃত মহাবিদ্যালয়ত নিযুক্তি হ'ব 394 গৰাকী শিক্ষকৰ ইতিমধ্যে শিক্ষা বিভাগে নিযুক্তি প্ৰক্ৰিয়াত অনুমোদন জনাইছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰা হৈছে এইবোৰত বহুদিন ধৰি শিক্ষকৰ পদ এই খালি থকা পদবোৰ আমি পূৰণ কৰিবৰ বাবে তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা হোৱা নাছিলে এইবাৰ আমি সেই কামখিনি আগবঢ়াবলৈ আমি প্ৰচেষ্টা কৰিছোঁ যেহেতু কলেজৰ নিযুক্তি সেই কলেজসমূহৰ গভৰ্নিং বডিসমূহে কৰে গতিকে আমি তেখেতসকলক নিৰ্দেশ দিছোঁ 114খন কলেজে এতিয়ালৈকে তেখেতসকলে এই ৰোষ্টাৰবিলাক এপ্ৰুভ কৰিলে WPTৰ পৰা আৰু আজিৰ দিনত আমি 394টা পদৰ বাবে আমি এটা নিযুক্তি দিব পাৰিম ছেপ্টেম্বৰত পুনৰ টেট বিগত 7 বছৰৰ পিছত ৰাজ্যত পুনৰ শিক্ষক যোগ্যতা নিৰূপণ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ অহা ছেপ্টেম্বৰ মাহত টেট অনুষ্ঠিত কৰিব বুলি সদৰি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ইপিনে টেট উত্তীৰ্ণসকলৰ মাজৰ পৰা 9000 শিক্ষকক নিযুক্তি দিব বুলিও প্ৰাগ নিউজক জনাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ছেপ্টেম্বৰত আমি পুনৰবাৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিম বিগত 7টা বছৰত টেট পৰীক্ষা অনুষ্ঠিত হোৱা নাছিলে মান্যবৰ উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়েও আমাক নিৰ্দেশ দিছে আমি সেই নিৰ্দেশৰ মতে আমি টেট পৰীক্ষা পাতিবলৈ গৈ আছোঁ টেট পৰীক্ষা ফলাফলৰ পিছত আমি এই ক্ষেত্ৰত আমি নিযুক্তি দিবৰ বাবে পদক্ষেপ হাতত ল'ম উল্লেখ্য যে ৰাজ্যৰ প্ৰাদেশিকৃত অধিকাংশ মহাবিদ্যালয়তে বছৰ ধৰি ৰাজ্য চৰকাৰে অনুমোদন দিয়া নাছিল শিক্ষক নিযুক্তি শেহতীয়াকৈ শিক্ষা বিভাগৰ এনে পদক্ষেপ শিক্ষিত নিবনুৱাৰ নিযুক্তিৰ বাট মুকলি কৰাৰ লগতে মহাবিদ্যালয়সমূহৰো শৈক্ষিক উত্তৰণৰ দিশতো প্ৰভাৱিত কৰিব ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত জুনজ্যোতি দত্ত বৰা প্ৰাগ নিউজ